খুৰাহঁতৰ ঘৰলৈ গৈছিলে কিয় বা দেৰি হৈছে ইমান অ' মা আহিলা চিম্পি আহিলো দে মা কি হ'ল তুমি মামাৰ ওচৰলৈ গৈছিলা নহয় কি ক'লে মামাই চাগে তোমাক কিমান বছৰৰ মূৰত দেখি তোমাক বহুত ভাল পাইছে ন মা আৰু মামীও চাগে বহুত ভাল পাইছে হয়নে চিম্পিয়ে মাকক ইটোৰ পিছত সিটো প্ৰশ্ন কৰিবলৈ লৈছিল কিন্তু মাকে একোৱে উত্তৰ দিব পৰা নাছিল কি হ'ল মা তুমি কান্দিছা কি হ'ল মা তুমি কান্দিছা যে সিহঁত বৰ ধনীও মাজনী কথাবোৰ ককাই ভনী হৈ থকা নাই ধনী দুখীয়াহে হৈ পৰিছে মা সকলো শেষ হৈ গ'ল মাজনী ৰূপা তুমি মোক এনেকৈ সেৱা কৰিছা যে বৌ তোমাক মই ইমান দিনৰ মূৰত দেখা পাইছো কিয় সেৱা নকৰিম আৰু শুনা তুমি বেয়া নাপাবা দেই মোৰ ওচৰত যিখন ভাল শাৰী আছিল সেইখনে তোমাৰ কাৰণে লৈ আহিছো তুমি চাগে বহুত দামী দামী কাপোৰ পিন্ধা ন বৌ আৰু আমাৰ ভতিজা মানে ৰাজু ডাঙৰ হৈছে আৰু আমাৰ ভতিজাৰ কাৰণেও কিবা এটা লৈ আহিছো মই আৰু দাদাৰ কাৰণেও মিঠাই লৈ আহিছো নিজৰ হাতেৰে বনাই চাবাচোন বৌ সি মিঠাই কেইটা খালে একেবাৰে বৰ ভাল পাব মাৰ হাতৰ সোৱাদকণ পাব যে আৰু ৰাজৰ কাৰণে চকলেট বনাই আনিছো নিজৰ হাতেৰে সি বৰ ভাল পায় নহয় ননন্দীয়েকৰ কথা শুনি বৌয়েকে একে থৰ হৈ শুনি আছিল তাই ভবাই নাছিল ননন্দীয়েকজনী যে ইমানো ভাল হ'ব পাৰে চুইটিয়ে ৰূপাক একো ক'ব পৰা নাছিল বৌ মই বেছি ঘূৰাই পকাই নাথাকো চিধা কথা ক'বলৈ গ'লে দাদাৰ পৰা মোক অকণমান সহায় লাগে বৌ মানে আমাৰ চিংকিটো গাভৰুৱে হ'ল তাইক চাবলৈ ল'ৰা আহিছে ল'ৰা ঘৰৰ মানুহে তাইক পচন্দ কৰিছে কিন্তু এটা বস্তু দাবী কৰিছে বৌ ল'ৰাটোক এখন বাইক লাগে বোলে যদি পাৰা অকণমান সহায় কৰাচোন আমাক মই বাৰু মনোজক ক'ম নাই মই পইচা দিব নোৱাৰো দেই ভণ্টি তই ইয়াত যেনেকৈ আহিছিলি তেনেকৈ গুচি যাবি আৰু শুন এইখন দৰ্জা দি নাযাবি পিছফালেদি গুচি যাবি অলৰেডি মোৰ বহুত সন্মান শেষ হৈছে আৰু সন্মান হেৰুৱাব নোখোজো একো কথা নাই দেই দাদা সকলোৰে জীৱনত কিবা এটা নহয় কিবা এটা বিপদ থাকেই তোৰ ওচৰতো চাগে টকা নাই ন দাদা বৰ হাতত মই কিবা এটা দিছো মই যোৱাৰ পাছতহে খুলি চাবি কিন্তু টকা খুজিবলৈ আহিছে ইয়াত চুইটি তোমাৰ কি ৱাৰ্ড্ৰবত কাপোৰ নাইকিয়া হৈ গ'ল নেকি ইমান এখন সাধাৰণ শাৰী পিন্ধিছা যে তোমাক কেনেকুৱা লাগিছে জানা কাম কৰা মানুহৰ দৰে লাগিছে তেনেকুৱা বুলি ভাবা আৰু শুনা এইখিনি মিঠাই তুমি জানা মই কিমান ভাল পাওঁ তুমি বজাৰতো যোৱা নাই ক'ৰ পৰা আনিলা পিছে মিঠাইটো খাই এনেকুৱা লাগিছে যেন মোৰ মায়েহে বনাই আনি দিছে চুইটি এইখিনি মিঠাই ক'ৰ পৰা আনিছা মায়ে পঠাইছে কি ফটোৰ কথা ক'বলৈ আহিছা চুইটি মায়ে কেনেকৈ পঠাব মা দেখোন ধুপোৱা ইমান বছৰ হ'ল মায়ে কেনেকৈ পঠাব মোলৈ মিঠাই ধৰি লোৱা মাৰ নিচিনা কোনোবাই লৈ আহিছে এতিয়া তুমি ইমাজিন কৰাচোন কোন হ'ব পাৰে বহুত কথাটো পাহৰিলাই এতিয়া তোমাৰ সকলোবিলাক মনত পেলোৱাৰ প্ৰয়োজন হৈছে ৰূপাই আনিছিলে নেকি তাই আনিছিলে তাই কিবা বনাই আনিলে তোমাৰ মাৰ দৰে নহ'ব নেকি এইখন শাৰী তোমাৰ ভণ্টিয়ে দিছে মোক আৰু তোমালৈ মিঠাই ভণ্টিয়ে বনাই আনিছে আনকি আমাৰ ৰাজৰ কাৰণেও চকলেট বনাই আনিছে সি খুব ভাল পাইছে খাই নিজৰ সদায় নিজৰে গম পাইছা মনোজ আচলতে মই আজি কি শিকিলো জানা শাৰীৰ ৰংটো কেনেকুৱা হয় শাৰীখন কিমান দামৰ এইটো জনাৰ প্ৰয়োজন নহয় বুলি ভাবোঁ এতিয়া মই ভণ্টিয়ে চাগে আজিলৈ নিজেই এখন ভাল শাৰী পিন্ধা নাই যিখন মোৰ কাৰণে ইমান ধুনীয়াকৈ সাঁচি থৈ দিছে মোক দিম বুলি কোনোবাই কিবা এটা মৰমত দিলে বস্তুটো কিমান দামী সেইটো গুৰুত্বপূৰ্ণ নহয় বস্তুটো দিয়াজনে কিমান মৰমেৰে দিছে সেইটোহে গুৰুত্বপূৰ্ণ আজি হঠাতে তুমি এইবিলাক কি কথা কৈ আছা চুইটি কৈছো মই এইবিলাক কথা বহুত আগতেই ক'ব লাগিছিলে তোমাক তোমাৰ যিবিলাক কথা মূৰত সোমাই আছে সেইবিলাক মই আগতে উলিয়াই দিব লাগিছিলে কাৰণ মই এইখন ঘৰৰ বোৱাৰী ৰূপাৰ মই বৌৱেক মনোজ তুমি ধন সম্পত্তিৰ কাৰণে নিজৰ তেজমঙহকো পাহৰি যাব পাৰিছা মোৰ গাটো বহুত ফুল আছে দুটা ককাই ভনী ইমান দিনে বেলেগে আছে মই মিলাই দিব পাৰিলো হয় ময়ো আৰু ইমান দিনে ধনী দুখীয়া কৰি আছিলো মই ভবাই নাছিলো তোমাৰ ভণ্টি যে ইমান সহজ সৰল ইমান ভাল জানা তুমি আহি পাই মোক ভৰি চুই সেৱা কৰিছে কি মনোজ তুমি এতিয়া তোমাৰ হাতত থকা বক্সটো খোলাচোন কি আছে চোৱা তাত
মই কেনেকৈ তাইৰ সন্মুখীন হওঁ, কেনেকৈ মুখামুখি হওঁ মই ভণ্টিৰ। কিমান বছৰ আগতে মই তাইক এৰি থৈ আহিছিলোঁ। তাই যিমান বিপদৰ সন্মুখীন হৈ আহিছে, যিমান সংগ্ৰাম কৰি আহিছে, মইতো তাইক একো সহায় কৰিব পৰা নাই। আনকি তাই বিধৱাও হ'ল। সেইখিনি সময়তো মই তাইক সান্তনা দিবলৈ এবাৰো তাইৰ ওচৰলৈ নগ'লোঁ। কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলোঁ, কেনেকৈ? মই এইটোও ক'ব নোৱাৰিলোঁ যে ভণ্টি, তই চিন্তা নকৰিবি, তোৰ এই ককাইটো এতিয়াও জীয়াই আছে। টকা দিবতো নোৱাৰিলোৱে। নাই চুইটি, মই তাইৰ মুখামুখি হ'ব নোৱাৰোঁ। বহুত লাজ পাইছোঁ মই। আজি মই অন্তৰৰ পৰাই বুজিব পাৰিছোঁ মই আচলতে কিমান ভুল কৰিছিলোঁ। মই মৰিলেকে এইবিলাক লগত লৈ যাম নেকি? বেলেগক নোচোৱাটো দূৰৰে কথা, আনকি মই নিজৰ ভনীজনীকো চিনি নাপালোঁ। কিন্তু মনোজ, তুমি ভুলটো কৰি নিজেই উপলব্ধি কৰিব পাৰিছা, নিজেই পস্তাইছা। ভুল কৰি যদি নিজেই সংশোধনী হ'ব পাৰে, তেতিয়াহ'লে তাতকে একো ভাল কাম নাই মনোজ। যোৱা, এই ৰাখি কেইডালো লৈ যোৱা, ভণ্টিয়ে তোমাক বান্ধি দিব। ভণ্টি আৰু ভাগিনজনীকো আমাৰ ওচৰলৈ লৈ আহা। ৰ'বা, ৰূপমৰ পেহীয়েকজনী বহুত বেয়া আছিল। সেই পেহীয়েকজনীয়ে তাইৰ মূৰত ইমান বেয়াকৈ সুমুৱাই দিছিল নিজৰ ভনীয়েকৰ বিষয়ে। কিন্তু আজি ককাই ভনী একেলগ হ'বলৈ গৈ আছে। বহুত বেয়া কৰিলে পেহী, আপুনি বহুত বেয়া কৰিলে। ভণ্টিৰ প্ৰতি বহুত বেয়া ভাৱ সুমুৱাই দিছিলে আপুনি। যিটো ল'ৰাই নিজৰ ভনীয়েকক প্ৰাণ ভৰি ভাল পাইছিল, সেইটো ল'ৰাই ভনীয়েকক বেয়া পোৱা হৈ গ'ল। আনকি আপুনি মৰাৰ সময়তো স্বীকাৰ কৰি নগ'ল। বহুত বেয়া আপুনি হাৰিলে আজি। ৰূপমকতো মাকে অলপ হ'লেও সংস্কাৰ দিছিল, আজি সেই সংস্কাৰখিনিহে জিকিছে, আপুনি নহয় পেহী। আচলতে চুইটি বেয়া নহয়। তাই যদি বিচৰা হ'লে দুয়োটাকে বেলেগ বেলেগ কৰিও দিব পাৰিলেহেঁতেন, কিন্তু তাইৰ অন্তৰখন বহুত ভাল আছিল। আজিহে মোৰ শান্তি লাগিছে। আজি যে মই বৌৱেক হোৱাৰ কৰ্তব্য পালন কৰিব পাৰিছোঁ। এই বক্সটোত দেখোন সকলোবিলাক ৰাখি আছে। মনোজ, এইখিনি ৰূপাই নিজৰ হাতেৰে বনাইছে, কেৱল তোমাৰ কাৰণে। ইয়াত 19 বছৰৰ ৰাখি নিপিন্ধোৱাৰ কাৰণে 19ডাল ৰাখি আছে। সেইজনীয়ে ভণ্টি, যিজনী ভণ্টি নোহোৱাকৈ মই অকণমান সময় থাকিব নোৱাৰিছিলোঁ। যিজনী ছোৱালী এদিন চাইকেলৰ পৰা পৰোঁতে মই চাইকেল দোকানীকে পিটন দিবলৈ গৈছিলোঁ। মই কেনেকৈ ইমান হিংসুকী হ'ব পাৰিলোঁ, কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলোঁ? সঁচাকৈ তুমি বহুত বেয়া হৈ গৈছিলা। ধন সম্পত্তি, সেই মিছা মোহবোৰে তোমাৰ নিজৰ তেজ মঙহকো পাহৰাই পেলালে। এই মিছা মোহবোৰে এজনী সঁচা অন্তৰৰ ছোৱালীকো চিনি নাপালে। 19 বছৰ, 19ডাল ৰাখি। মই কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলোঁ, কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলোঁ চুইটি? তাই ক'ৰবাত পৰিলেও মোৰ বুকুখন আগতে কঁপি উঠিছিল। আজি সেই ভনীজনীকে মই চিনি নাপালোঁ। তাই ইমান ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ল, কিমান সংগ্ৰাম কৰিলে, আনকি তাই বিধৱাও হ'ল। মই একোহতে তাইক সহায় কৰিব নোৱাৰিলোঁ। কিহৰ ধনী হ'লোঁ মই? আজি মোৰ নিজৰ ওপৰতে লাজ লাগিছে, খং উঠিছে মোৰ। ইমান নিষ্ঠুৰ ককাইক মই কেনেকৈ হ'ব পাৰোঁ, কেনেকৈ চুইটি? হ'ব দিয়া মনোজ, নাকান্দিবা। ভুল অকল তোমাৰেই নহয় মনোজ, আমাৰ দুয়োজনৰে ভুল। ইচ্ছা কৰিলে এই ভুলটোতো শুধৰাবও পাৰি ন মনোজ? মনোজ, তোমাৰ ভণ্টি, তোমাৰ প্ৰয়োজন হৈছে। চোৱা মনোজ, তুমি নিজৰ ককায়েকৰ দায়িত্ব পালন কৰা। চুইটি, মা, তুমি অকণমান ভাল পাইছানে? তুমি মোৰ ঘৰত পৰি গৈছিলা, গম পাইছানে? তুমি ইমান কিয় চিন্তা কৰি থাকিব লাগে কোৱা? মই তোমাক কিমান কৈছো, মোৰ বিয়াৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে। সেইটোৱে এনেও ইমান টকা বিচাৰি আছে, মই তালৈ বিয়া হৈ কি কৰিম? মোৰ বিয়াৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে নহয়। তুমি কি হৈ গৈছা এবাৰ নিজে চাইছানে? অনবৰতে খালি লোকৰ কথা কি ভাবি থাকা, নিজৰ কথা অকণমানো ভাবিবলৈ চেষ্টা নকৰা তুমি। নাই নাই মাজনী, মই তোক আৰু
ধনী ঘৰৰ পৰা মানুহ আহিছে মই এই সম্বন্ধটো কেনেকৈ এৰি যাবলৈ দিওঁ মাজনী লাগিলে মই নিজকে বিক্ৰী কৰি দিম তথাপি মই তোক ঘৰতে বিয়া নোহোৱাকৈ কেতিয়াও থাকিবলৈ নিদিওঁ কাৰণ তোক দুখীয়া বুলি সকলোৱে ৰিজেক্ট কৰিব মই জানো আনকি মোক বিধৱা বুলিও তোক এৰি থৈ যায় এতিয়া যিটো সম্বন্ধ আহিছে নহয় মই লাগিলে নিজেই বিক্ৰী হৈ যাম তথাপি মই তোক বিয়া দিহে এৰিম মা মা নিজকে চম্ভালা তুমি মোৰ বিয়াখন কি তোমাতকে ডাঙৰ বুলি ভাবিছা নেকি হা মোৰ কাৰণে তোমাতকে ডাঙৰ একো হ'ব নোৱাৰে লাগিলে মই বিয়াই নহওঁ নকৰোঁ মই এনেকুৱা বিয়া যিখন বিয়াই মোৰ মাক ইমান অশান্তি কৰে মই ল'ৰা ঘৰৰ মানুহক ফোন কৰি মাতি দিলোঁ আজিয়ে মই তেওঁলোকৰ লগত সকলোবিলাক কথা খোলাখুলিকৈ পাতিম এইবিলাক কিনা বেচাৰ কথা যদি বন্ধ কৰে তেতিয়াহে মই বিয়া হ'ম বুলি কৈ দিম আৰু যদি বস্তু দিয়াৰ কথা কয় তেতিয়াও মই ক'ম তই এয়া কি কৰিলি কিয় মাতিলি বাৰু ময়ো বেমাৰী হৈ আছোঁ কিয় এনেকুৱা কৰিলি তই কিয় মাতিলি আমি সৰু মানুহৰ মাজনী এনেকৈ কিবা এটা বস্তু যদি নিদিওঁ তেতিয়াহ'লে তই পিছলৈ কেতিয়াও সুখ নাপাবি নিজৰ ককাইটিও মোক এনেকুৱা কৰিলে টকা পইচাৰ কাৰণে বেলেগনো কি তই কি কৰিলি ক কি কৰিলি নাকান্দিবাচোন মা ঘৰত কোনোবা আছেনে সেয়া মা ল'ৰা ঘৰৰ মানুহ আহিল চাগে মই উঠি যাওঁ মা বাইকখন পচন্দ কৰিলে ন অকণমান দেখা হ'লে গাড়ীখন বিয়নী যেতিয়াৰ পৰা মটৰ চাইকেলখন পাম বুলি ভাবি আছে সি তেতিয়াৰ পৰা তাৰ টোপনিয়ে নাই গম পাইছে লগৰবিলাকৰ আগত কৈয়ে ফুৰিছে মোক হ'বলগীয়া মানুহজনীৰ ঘৰে মোক 1.5 লাখ টকীয়া বাইক এখন দিব বুলি সিটো একেবাৰে ধৈৰ্য ধৰিব নোখোজে সি বিয়া পাতেই ল'ৰা ছোৱালীবিলাক তেনেকুৱাই আৰু একেবাৰে সজাবতীয়া ল'ৰা ছোৱালীবিলাক আমাৰ এইজনীও নহয় সেই ধৈৰ্য ধৰিবই নোৱাৰিলে আপোনালোকক মাতি দিলে বিয়া বাৰুৰ কাৰণে আপোনালোকে সোনকালে সাজু হওক আৰু 1 মিনিট মা মোৰ এওঁলোকৰ লগত কেইটামান কথা আছে আপোনালোকে এটা কথা কওক আপোনালোকে মোক বিয়া কৰাবনে নে আমি দিয়া বাইকখনক বিয়া কৰাব যদি ইমানে ধৈৰ্যহীন হৈ গৈছে তেতিয়াহ'লে এটা ডিলাৰৰ ওচৰলৈ যাওক আৰু সেইখন ভাল চকচকীয়া গাড়ীৰ ওচৰত গৈ মালা পিন্ধাই থৈ আহক মাজনী ৰ'বা মা মোক ক'বলৈ দিয়া আৰে মই ছোৱালীজনীৰ কথা একেবাৰে নকয় বুলি ভাবিছিলোঁ বৰ সজা বুলি ভাবিছিলোঁ কিন্তু দেখোন একোপ চৰাইহে ইমান মুখ বুলি ভবা নাছিলোঁ দেই মই উচিত কথাটো ক'বই লাগিব মুখখন একেবাৰে নতুন কেঁচিখনৰ দৰে চিম্পি চুপ থাক বুলি কৈছোঁ নহয় নহয় মা মই মনে মনে নাথাকোঁ ইহঁতেও সঁচা কথা গম পাওক যদি এওঁলোকে মোৰ মূল্য ৰাখিছে তেন্তে তেওঁলোকৰ পুত্ৰৰ দাম কিমান ভালদৰে আপোনালোকে কাণ পাতি শুনি লওক মোৰ মায়ে একো বস্তু দিব নোৱাৰে একো বাইক চাইক দিব নোৱাৰে কেনেকৈ বিয়া দিব সেইটোকে চিন্তা কৰি আছে মায়ে সিহঁতক আকৌ বাইক লাগে হয় মাকৰ সন্তানটো তুমিতো নিজেও কিবা এটা কৰা তেতিয়াহ'লে তুমি নিজে ইনকাম কৰি নোলোৱা কিয় বেলেগৰ পৰা আশা কৰি বাইক চলাম বুলি ৰখি আছা নেকি তোমাকে কৈ আছো মিষ্টাৰ অনিল যদি নিজে কিবা ইনকামে কৰা মোৰ মায়ে ইমান কষ্ট কৰা ধনখিনিৰ ওপৰত চকু কিয় মোৰ মাৰ কষ্টৰ পইচাৰে কিয় সপোন পূৰণ কৰিবলৈ বিচাৰিছা এনেকুৱা বিয়া মই তোমালোকৰ লগত কেতিয়াও নহওঁ যাৰ লগত পাতা তাৰ লগতে পাতাগৈ মাজনী আৰু এটা শব্দ নকবি তই আৰু যদি এটা শব্দও ক মোতকৈ বেয়া আৰু কোনো নহয় বিয়নী শুনকচোন কি কওকচোন আপোনালোকে মোৰ ছোৱালীজনীক ক্ষমা কৰি দিয়ক আজিকালি ছোৱালী মুখত যি আহে তাকে কৈ দিয়ে অনিলক বাইক লাগে নহয় মই আনি দিম য'ৰ পৰাই নহওক আনি দিম খালি বিয়াখন আপোনালোকে ফিক্স কৰক মোৰ ল'ৰাটো এখন সোণৰ বিস্কুটৰ দৰে গম পাইছে নহয় আপোনাৰ ছোৱালীক যে বিয়া কৰাম বুলি কৈছে ভাগ্য বুলি ভাবক হ'ব আপুনি ক'লে যেতিয়া মই বাদ দিলোঁ বাৰু কিন্তু এতিয়া কথা বাইকৰ নহয় এতিয়া আমাক 4 চকা লাগিব এনেইতো আপোনাৰ ছোৱালীক আমি কেতিয়াও দিব নোৱাৰোঁ এতিয়া বাইক নহয় 4 চকা ডিমাণ্ড কৰিছে মা তুমি সিহঁতৰ ওচৰত কিয় সৰু হ'ব লাগে 4 চকা ঐ দাদা তহঁতে মোৰ ভাগিনজনীৰ দৰদাম কৰিবলৈ আহিছ মোৰ ভাগিনজনী সামগ্ৰী নেকি তহঁতৰ কি অকাত আছে হা তোৰ নিচিনা ল'ৰাক মই ভালদৰে চিনি পাওঁ হানৰ পৰিশ্ৰমৰ টকাৰে সি তাৰ সপোন পূৰাবলৈ আহিছে নিজৰ টকাৰে নকৰ কিয় তোক মই ভালদৰে চিনি পাওঁ তোৰ সকলোবিলাক ৰেকৰ্ড আছে মোৰ ওচৰত সোণৰ চামুচ লৈ জন্ম হৈছে সি
মোৰ ভাগিনজনী হীৰাৰ দৰে গম পাইছ নহয় দাদা যৌতুক লাগে সিহঁতক তহঁতক কোনো একো নিদিয়ে গম পাইছ সেইকাৰণে ঘূৰি ঘূৰি ইয়ালৈকে আহিছ ভাবিছ দুখীয়া মানুহ দাবী কৰিলে দিব মোৰ ভাগিনজনী কেনেকুৱা জান যেতিয়া মোৰ ভণ্টিৰ ওচৰত একো নাছিলে কোনো কিছু নাছিলে তেতিয়া তাইৰ সাহস হৈ আছিলে মাকৰ সেইজনী ছোৱালীৰ মূল্য দিবি তই হা সেইজনী ছোৱালী দৰদাম কৰিবলৈ আহ মামা মামা হ'ব চিম্পী হ'ব এতিয়া মই আহিলো নহয় তোমালোকে একো চিন্তা কৰিব নালাগে মোৰ ভণ্টিক তহঁতে অকলশৰীয়া বুলি ভাবিছ নেকি আমাৰ চহৰখনৰ ইমান ডাঙৰ বিজনেছমেন চিম্পীৰ মাকৰ ককায়েক শুনিছ নহয় তহঁতে মোৰ ভণ্টি অকলশৰীয়া নহয় তাইৰ ককায়েক এতিয়াও জীয়াই আছে মৰি যোৱা নাই আমি তহঁতৰ লগত আমাৰ চিম্পীৰ বিয়া নকৰাও যা ইয়াৰ পৰা তাইৰ বয়সেই হোৱা নাই সিহঁতে আকৌ দৰদাম দি তাইক লৈ যাবলৈ আহিছে মোৰ ভাগিনজনী কি দেখাতহে বেয়া নে পঢ়া শুনাহে নাই নে কি চব ফালে আছে এতিয়াতো মোৰ পুতলাজনীক মই আৰু পঢ়াবলৈ আছে তাইৰ মই আৰু সপোন পূৰণ কৰিবলৈ লাগিব কাৰণ মই ইমান দিনে কৰিবলৈ নোৱাৰিলোঁ এতিয়া তাইৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিব যেতিয়া নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিব তেতিয়াহে তাই বিয়া হ'ব মইতো আজিলৈ তাইৰ মুখৰ পৰা এষাৰো শুনা নাই মামা বুলি এতিয়াৰ পৰা মোৰ লগত থাকি মই তাইৰ পৰা অনবৰতে এই মাতষাৰ শুনিবলৈ বিচাৰিম মামা অমুক কৰা মামা মোৰ কাৰণে তমুক কৰা নিদিওঁ মই তাইক এতিয়াই বিয়া কেঞ্চেল কি শুনি আছে আপোনালোকে যাওক ইয়াৰ পৰা যদি নাযায় যৌতুকৰ কেছত এনেকুৱাকে জেলৰ ভিতৰত সোমোৱাম জীৱনত ওলাবলৈ নোৱাৰিব কৃষ্ণ 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 নালাগে দেই আমি যাওঁ আমি জেলত নোসোমাওঁ ব'লা মা ঘৰলৈ যাওঁ ব'লা ৱাও মামা তুমি আহিলা ভালেই কৰিলা চোৱা মা মামা কিমান ভাল ভণ্টি তই মোক ক্ষমা কৰি দিবি ভণ্টি কিমান অহংকাৰী হৈ গৈছিলোঁ মই কেৱল ধনৰ কাৰণে নিজৰ ভনীজনীকো মই টকাৰ কাৰণে চিনি নাপালোঁ টকা পইচাটো দিয়াটো দূৰৰে কথা তই কেনেকৈ আছ কি খাইছ এবাৰো মোৰ সুধিবলৈ নহ'ল তোক মই জানো তই মোক ক্ষমা কৰি দিব নোৱাৰ তথাপিও মই তোক ক্ষমা বিচাৰিছোঁ ভণ্টি মোক ক্ষমা কৰি দে আজিলে তই কিমান সংগ্ৰাম কৰি আহিছ এবাৰতো মই তোৰ ওচৰলৈ অহা নাই আনকি ডাঙৰ মানুহ দেখিলে তোক মই মিছা কথা ক'বলৈ কৈছিলোঁ বহুত অন্যায় কৰিলোঁ মই ভণ্টি বহুত অন্যায় কৰিলোঁ মই অন্ধ হৈ আছিলোঁ ইমান দিনে যিটোৱে নিজৰ ভনীজনীকো ভালদৰে চিনি নাপালোঁ মোক আজি একো নালাগে ভণ্টি মাটি বাৰী ধন সম্পত্তি একো নালাগে মোক কেৱল তোকহে লাগে মইতো বহুত দুখীয়া হৈ গ'লো ভণ্টি তই মোতকে বহুত গুণে ধনী এই দুখীয়া ককাইটোক তই একোৱালি ল'বিনে ভণ্টি এই ধনী দুখীয়া এইবিলাক কথা ইয়াতে শেষ কৰ আজিৰ পৰা সকলো একেই আজিৰ পৰা তহঁতে ইয়াত থাকিব নালাগে আমাৰ ঘৰত থাকিবি মই চিম্পীৰ কাৰণে বহুত কিবা কিবি কৰিব খোজোঁ তাইৰ সপোন আছিলে নহয় ডক্তৰ হোৱাৰ মই তাইক ডক্তৰ পঢ়াম কিয়নো তেনেকৈ কৈছ দাদা তই মোৰ পৰা কেতিয়াও আঁতৰ হোৱাই নাছিলি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ তোৰ ভাল হোৱাটো আৰু মই কৈছিলোঁ মোক মোৰ দাদাৰ লগত লগ কৰাই দিব আৰু সেয়া মই পাই গ'লোঁ এতিয়া আৰু মোক একো নালাগে সৰুতে আমি এতিয়া সিটোক নহ'লে থাকিবই নোৱাৰোঁ কিন্তু পেহীৰ কথা শুনি মই একেবাৰে পাহৰি গৈছিলোঁ তোক বৌৰেও তহঁতক লৈ যাবলৈ কৈছে আজি যদি মোৰ চকুকেইটা খুলি দিছে কেৱল বৌৰেহে ব'ল তহঁতে ওলা মোৰ লগত যাবি হ'ব দাদা চিম্পী ব'লা মোৰ লগত ব'লা এবাৰ মামা বুলি মাতাচোন মামা কিমান যে ভাল লাগিছে সৰুৰ পৰাই যদি এনেকে তোক কোলাত লৈ ডাঙৰ কৰিলোঁ হয় সেইখিনি সৌভাগ্য মোৰ নহ'ল